নমস্কাৰ। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি আমি কথা পাতিম আহিবলগীয়া নতুন ছবি হেৰুৱা চন্দৰ ট্ৰেইলাৰৰ ওপৰত। ত' বেচিকেলি এইটো ট্ৰেইলাৰ ৰিভিউ ভিডিঅ' হ'ব আৰু লগতে আমি কথা পাতিম আন এখন ছবিৰ বিষয়ে। ত' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' সকলোকে স্বাগতম জনাইছোঁ এই ইউটিউব চেনেল চিত্ৰ কথা উইথ কাৰ্তিকত। 12বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা লগত পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানপ্ৰাপ্ত ছবি পৰিচালক জাহ্নু বৰুৱাৰ 7 বছৰ পিছত আন এখন ছবি, য'ত অভিনয় কৰিব ওৱান অফ মাই ফেভৰেট এক্ট্ৰেছ অমৃতা গগৈ, লগত জয় কাশ্যপ, সুকন্যা ৰাজগুৰু আৰু বহুতো। ছবিখনত পোন প্ৰথমবাৰৰ বাবে অভিনয় কৰিব জাহ্নু বৰুৱাৰ সন্তান অজু বৰুৱাই। 21 তাৰিখে ইউটিউবত ৰিলিজ হোৱা 2 মিনিট 3 ছেকেণ্ডৰ ট্ৰেইলাৰটোত ছবিখনৰ এটা সুন্দৰ আভাস পোৱা যায়। সাম্প্ৰতিক সময়ত এই বাস্তৱবাদী পৃথিৱীত পৰিয়ালবোৰ ভাগি যোৱাটো যেন এক সাধাৰণ ঘটনা হৈ পৰিছে। সামাজিক দায়বদ্ধতাৰ মাজেৰে মডেলিং, আত্মসমৰ্পণ আদিৰ দৰে যুগ সাঙুৰি লোৱা দেখা যায় ট্ৰেইলাৰটোত। ট্ৰেইলাৰটো চাই এনেকুৱা লাগিছে যে ছবিখনত টিনেজাৰৰ লগতে 40+ এয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক উভয়ৰে যিটো বৰ্তমান চিন্তাধাৰা বা প্ৰব্লেমছ, সেই গোটেই কথা বিষয়বস্তুখিনি ছবিখনত দেখা পোৱা যাব। ক'বলৈ গ'লে ট্ৰেইলাৰটো খুবেই সুন্দৰ হৈছে আৰু 2 জানুৱাৰীত মুক্তি পাবলগীয়া ছবিখনে যেন নিৰাশ নকৰে তাৰে কামনা কৰিছোঁ। আৰু লগতে চিনেমা প্ৰেমী ৰাইজৰ জনাওঁ যে 2 জানুৱাৰী তাৰিখে আৰু এখন ছবি একেদিনাই মুক্তি লাভ কৰিব। ত' অশোক কুমাৰ বিষয়া আৰু বৰ্ষাৰাণী বিষয়াৰ পৰিচালনাত আহি আছে যৌৱনে আমনি কৰে দ্বিতীয়। 2খন বেছি বাজেটৰ ছবি একেদিনাই মুক্তি লাভ কৰাটো অসমীয়া ছবি জগতৰ বাবে এক বিৰল ঘটনা। ছবি দুখনৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব নেকি, সেইটো চাবলগীয়া বিষয় হ'ব। যৌৱনে আমনি কৰে দ্বিতীয়ৰ ওপৰত ট্ৰেইলাৰ ৰিলিজ দিয়াৰ আগতে মই ইয়াৰ ওপৰত বিতংকৈ ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে এই চেনেলটোত নতুবা এই ভিডিঅ'টোৰ লিংক তলতে লিংকটো দি থৈ দিম, তাত আপোনালোকে চাব পাৰিব। তো দেখা যাওক ছবি দুখনে কেনেকুৱা ফলাফল দেখুৱায়। তো ইয়াৰ পিছত ছবি ৰিলিজ হোৱাৰ পিছত মই নিশ্চয় ইয়াৰ ওপৰত বিতংকৈ ভিডিঅ' বনাম। তো আজিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয়টো অসমীয়া ছবি জগত, জয় জুবিন দা, জয় অসম।